নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট টিউটৰিয়েললৈ স্বাগতম জনাইছো। আজি আমি এটা নতুন চেপ্টাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো, হৈছে মানি মানে হল মুদ্ৰা। আমাৰ টেট পৰীক্ষাত আহিব লগা টেট পৰীক্ষাত আমাৰ আছে মুদ্ৰা মানে কি টকাৰ পৰা পইচালৈ আৰু পইচাৰ পৰা টকালৈ পৰিৱৰ্তন আৰু হিয়তৰ যোগ বিয়োগ পূৰণ হৰণ আৰু কিছুমান ব্যৱহাৰ। তো মুদ্ৰানো কি ফাৰ্স্ট আমি বুজি লওঁ। মুদ্ৰা হৈছে কি? মুদ্ৰা হৈছে আমাৰ কোনো এটা বস্তু আমি যে কিনা বেচা কৰো তাৰ এটা মাধ্যম, অর্থাৎ বিনিময়ের মাধ্যমটোকে আমি কি বুলি কম? মুদ্রা বুলি কম। আগতে আমি বস্তুৰ বিনিময়ত বস্তুবিলাক দিছিলো, অর্থাৎ বিনিময়ের মাধ্যম আছিল বস্তু, কিন্তু এতিয়া আমাৰ বস্তুৰ বিনিময়ত আমি কি কৰো? মুদ্রা হিসাবে ব্যবহার কৰো, অর্থাৎ বিনিময়ের মাধ্যম হিসাবে আমি কি কৰো? মুদ্রা ব্যবহার কৰো। এটা আমি চাম বিশেষকৈ মুদ্রা মানে আমাৰ ইয়াত দিছে কি ইণ্ডিয়ান মুদ্রা মানে টকাৰ পৰা পইচা লৈ আৰু পইচাৰ পৰা টকা লৈ। এতেকে আমি সহজ দুটামান উদাহৰণ হয় আমি এইটো বুজি লম। টকাৰ পৰা পইচা লৈ কেনেকৈ নিব পাৰি আৰু পইচাৰ পৰা টকা লৈ কেনেকৈ নিব পাৰি। আহক আমি এবাৰ চাই লৈছো। আমি জানা মতে 1 টকাত নোটস লিখি ল'ব পাৰে। 1 টকা সমান 100 পইচা। 1 টকা সমান 100 পইচা। তো আমি টকাৰ পৰা পইচালৈ নিবলৈ হ'লে আমি কি কৰিব লাগিব? 100ৰে পূৰণ কৰিব লাগিব। তো আমি এটা নোটস লিখিব পাৰো। টকাৰ পৰা পইচালৈ নিবলৈ 100ৰে পূৰণ কৰিব লাগে। পূৰণ কৰিব লাগে। আমি একটা এক্সাম্পল লৈ লওঁ। এক্সাম্পল সাপোজ 5 টকাত যদি আহে 5 টকাত কিমান পইচা? তো আমি লিখিম কিমান? 5 টকাত কিমান পইচা? তো 5ৰ লগত 100 আমি কি কৰি দিম? পূৰণ কৰি দিম। তো কিমান হৈ যাব আমাৰ? 500 পইচা। তো সহজ ভাষাত আমি পূৰণ কৰাৰ দৰকাৰ নাই। যিমান টকা হ'ব তাৰ লগত ডাবল দুটা শূন্য লগাই দিলেই আমাৰ পইচালৈ কনভাৰ্ট হৈ যাব, কোনো ধৰণৰ অসুবিধা নহয়। এটা উল্টাকে আমি যদি পইচাৰ পৰা টকালৈ আনিবলগীয়া হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব? আমি জানো 100 পইচা সমান 1 টকা। তো 100 পইচাত 1 টকা হয়, তেতিয়াহ'লে 1 পইচাত কিমান টকা? 100 ভাগৰ 1 টকা। সেনেকুৱা আমি এনেকৈ লিখিম। পইচাৰ পৰা টকালৈ নিওঁতে পইচাৰ পৰা টকালৈ নিওঁতে 100ৰে হৰণ কৰিব লাগে। 100ৰে হৰণ কৰিব লাগে। আমি এটা এক্সাম্পল যদি লৈ লওঁ এনেকুৱা। এক্সাম্পল সাপোজ 125 পইচাত কিমান টকা? তো আমি কি কৰিম? এইটোক 125ক আমি কি কৰিম? 100ৰে হৰণ কৰি দিম। তো 125 ডিভাইড বাই 100। 100ৰে হৰণ কৰা মানে কি? যিমানটা শূন্য আছে সিমানটা ঘৰৰ পিছত দশমিক দিলে হৈ গ'ল আমাৰ। তো আমাৰ কিমান হ'ব? 1.25। তো 2 ঘৰৰ পিছত দশমিক। অৰ্থাৎ আমি যেতিয়া পইচাৰ পৰা টকালৈ নিম তেতিয়া আমি কি কৰিম? যিমান দিয়া থাকিব তাৰ 2 ঘৰৰ পিছত দশমিক দি দিলে হ'ল। আমাৰ এনেকৈ হৰণ লেখাৰো কোনো দৰকাৰ নাই। এতিয়া আহক আমি শিকিলোঁ টকাৰ পৰা পইচালৈ নিবলৈ হ'লে 100ৰে পূৰণ কৰিব লাগে আৰু পইচাৰ পৰা টকালৈ নিবলৈ হ'লে 100ৰে হৰণ কৰিব লাগে। এতিয়া কেনেকুৱা ধৰণৰ প্ৰব্লেম আমাৰ পৰীক্ষাত আহে আমি কিছুমান উদাহৰণৰ সহায়ত আমি সেইবিলাক শিকি ল'ম। আহক। কুৱেশ্যন যেনেকুৱা 2 টকা আৰু 75 পইচাত কিমান পইচা? তো 2 টকা আৰু 75 পইচা দুটা মিলাই দিলে কিমান পইচা হ'ব আমি সেইটো চাব লাগে। আমি এইটোতো পইচাত 75 তো পইচাত আছেই, কোনো অসুবিধা নাই। তো 2 টকা খালি পইচালৈ নিব লাগে। তো টকাৰ পৰা পইচালৈ নিবলৈ হয় আমি কি কৰিব লাগে? ডাবল জিৰো দুটা শূন্য আমি লগাই দিলে হ'ল। তো 2 টকাত 200 পইচা হৈ যাব। তাৰ লগত 75 যোগ কৰি দিলে 275 কি হ'ব? পইচা হৈ যাব। পইচা আমি এনেকৈ টকাৰ পৰা কি কৰিম?
পইচা লৈ আৰু টকাৰ পইচা আৰু মানে আমাৰ কি ইয়াত প্লাছ হিচাপে আহিছে গতিকে 2 টকা মানে হল 200 পইচা আৰু হল 75 পইচা তো 275 275 পইচা হৈ গল এইটোৱে যদি আমাৰ কি আহিল হয় পইচা নিদি টকা দিলে হয় এনেকুৱা কোৱেশ্চনটো যে 2 টকা আৰু 75 পইচাত কিমান টকা পইচা নিদি যদি দিলে হয় টকা তেতিয়া কি হলে হয় তেতিয়া কিন্তু আমাৰ আনসাৰটো এটো নহব তেতিয়া আমাৰ আনসাৰটো কি হ'ব বেলেগ হৈ যাব কাৰণ এফালে আছে আমাৰ পইচাৰ কাৰণ এটো সেটা এই পইচাটোক আমি কি কৰিব লাগিব 75ক আমি কি কৰিব লাগিব এবাৰ ৰূপ টকা লৈ নিব লাগিব তো 2 টকা এটা আছে তাৰ লগত প্লাস 75ক যেতে এটো হল পইচা টকা টানিবলৈ হলে 2 এর পিছত দশমিক দিব লাগে তার মানে কি 0.75 তো আলটিমেটলি কি এটো টকা আহি গল 2 তো হোল নাম্বারে তো এটো কি হৈ যাব প্লাস কৰিলে 2.75 টকা অর্থাৎ টকাৰ পৰা আমি পইচা লৈ বা পইচাৰ পৰা আমি টকা লৈ হেনেকা আমি আগত ঠিক লৈছো তো 2 টকা আৰু 75 পইচাত হ'ব 2.75 টকা এনেকুৱাকে যদি আমাৰ আহে প্ৰবলেম বিলাক আমি যোগ বিলাক ফাৰিম এটা কথা হল কেতিয়াবা কেতিয়াবা ভগ্নাংশ হিচাপে দি দিয়ে কলে 2 হল 1/4 টকাত কিমান পইচা ইমান টকাত কিমান পইচা আমি ভগ্নাংশ এটা চেপ্টাৰ মই যেতে শিকাইছিলো ভগ্নাংশত কৈছিলো এনেকুৱা মিশ্ৰ ভগ্নাংশ হলে যেটো আগত থাকিব হোল 2 এটো হল আমাৰ হোল পাৰ্ট ইয়াত আমাৰ 2 টো ডাইৰেক্ট টকাতে আছে আৰু 1/4 এটো টকা তো 2 এর লগত এটো পয়সা নিবলৈ হলে 2 * 100 প্লাস 1/4 এটো টকা আছে এটো পয়সা নিবলৈ হলে 100 তো এটো যদি মান কিমান বার যাব আমাৰ 25 বার তো 2 * 25 2 * 100 200 plus 25 তো 225 পয়সা এনেকা আমি কি কৰিব পাৰিম এনেকা মিশ্ৰ হিচাপে যদি থাকে আমি এটো কি কৰিব পাৰিম পয়সা লৈ আমি কনভার্ট কৰিব পাৰিম কোনো ধৰণৰ অসুবিধা নহয় কেতিয়াবা কেতিয়াবা এনেকুৱা দিয়ে ডাঙৰ অংক সংখ্যা দি দিলে আৰু এটো কবলে টকা লৈ নিয়া কোৱেশ্চন টু 8075 6 পইসাত কিমান টকা কিছুমান অপশন চাই আমি কৈ দিব পাৰো অপশন সাপোজ এ দিছে নে 8.756 বি দিলে 8756 সি দিলে 875.6 আৰু ডি দিলে none of the above এটাও নহয় এনেকুৱা অপশন যদি দি দিয়ে 8756 পইসাত কিমান টকা তো আমি পইচা পৰা টকা নিবলৈ হলে 2 গৰ পিছত দশমিক দিব লাগে তো 1 গৰ আৰু 2 গৰ তো ইয়াত দশমিক জিনটোত অপশনত আছে আমাৰ হেতু অপশন আমাৰ হ'ব কি ৰাইট তোমাৰ 1 গৰ 2 গৰ তো এটো মানে হ'ব কি ৰাইট অৰ্থাৎ 87.56 টকা এটো হৈ যাব আমাৰ আনসার এনেকুৱা কিছুমান কোৱেশ্চন আহি দিয়ে কেতিয়াবা কেতিয়াবা এনেকুৱা কয় কোৱেশ্চনটো যে 25 পইচা 2 টকাৰ কিমান অংশ তো কেনেকৈ আমি ভাগ কৰিম 25 পইচা 2 টকাৰ কিমান অংশ তো যিমান পইচা আমাৰ ক'ব তো হেতু আমাৰ আগত ওপৰত লিখিব লাগে আৰু কাৰ জিটুৰ কোৱা হ'ব 2 টকাৰ হৈছে 2 টকাই 2 টো তলত লিখিব লাগিব এটা কল ওপৰত হল পইচা তলটো টকা হলেতো নহব একে চিন যুক্ত কৰিব লাগিব পইচাত নিব লাগিব তো 2 টকাটো পইচাত ললে কি হ'ব 200 পইচা হৈ যাব এটা আমি কাটিলে একবাৰ 25 দেটো হল 8 বার তো 1/8 হৈ যাব আমাৰ কিমান হ'ব 25 পইচাটো 2 টকাৰ 8 ভাগৰ 1 ভাগ হৈ যাব এনেকুৱাকে তো বেলেগ আৰু এটা एग्जांपल লৈ লৈছো এনেকুৱা যদি থাকে সাপোজ 75 পইচা আমার 5 টকাৰ কিমান অংশ বুঝাত সুবিধাৰ কাৰণে আমি আৰু এটা एग्जांपल লৈছো তো এটা আমাৰ কি হ'ব কি 75 ওপৰত 5 টকা মানে কি 500 পইচা 25 25 দি কাটলে 3 বার 25 দি কাটলে কিমান হ'ব 1 যেহেতু এটো আমি ডাইরেক্ট এটো 2 বার যাব আর হল 20 এটা কো ইফাল 3 আর 20 না তো উপৰত হ'ব কিমান 3 তলত 20 তো 3/20 ইজ দ্য আনসার এনেকৈ আমি কি কৰিব পাৰিম ভগ্নাংশ যদি হয় তেতিয়া আমি বাহিৰ কৰিব পাৰিম কেতিয়াবা কৈ দিয়ে বেলেগ এনেকুৱা ধৰণৰ কোৱেশ্চন কিছু আহে চাইলো যে 25 পইচা
পয়সা 1 টাকার কিমান অংশ কিমান শতাংশ 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 বুলি কৈছে কিমান শতাংশ তো আমি হেতু শতাংশ যদি কৰিব লগা হয় একেই 25 আর তলতে 1 টাকা মানে কি 100 শতাংশৰ কাৰণে 100 দি পূৰণ কৰিব লাগিব পাৰ্চেন্ট আহি যাব তো এই শূন্য অনুকাটা তো 25 এটা শতাংশৰ কাৰণে হলে যিমান হ'ব সিমানে লিখিব লাগিব 1 টাকাৰ যদি খুদে যে 75 পয়সা 75 পয়সা যদি হয় 75 পয়সা 1 টাকাৰ কিমান শতাংশ তো 75 শতাংশ হ'ব 50 পয়সা 1 টাকাৰ কিমান শতাংশ 50 শতাংশ হ'ব এর কোনো আর ভেজাল নাই এটা যদি বেলেগ হয় 1 টাকার বাহিরে বেলেগ যদি হয় কোশ্চেন এনেকুৱা 75 50 পয়সা তো 50 পয়সা 5 টাকা বা 10 টাকা দিলুৱা আমি ধৰিছো এনেকুৱা 8 টাকার কিমান শতাংশ তো আমার অ্যানসারটো কি হইব তো আমি এনেকৈ লিখিম 50 আর তো 8 টাকা মানে কি 800 আর শতাংশৰ কাৰণে ডাবল জিৰ' ওপৰত a0 এটা ক্যান্সেল এটা 8 দি 50 2 দি কিমান বাৰ যাব 4 বাৰ 2 দি 25 বাৰ তোমাৰ কি হ'ব 25/4% 25/4% এনেকৈ আমি কি কৰিব পাৰিম টকাৰ পইচাৰ মাজত কেতিয়াবা কেতিয়াবা ভগ্নাংশ আহিব পাৰে কিমান অংশ বা কিমান শতাংশ এনেকৈ আমাৰ কি সুধি দিব পাৰে এনেকৈ আমি কি কৰিব পাৰিম যোগ কৰিব পাৰিম কেতিয়াবা যোগ আৰু বিয়োগ একেলগে দি দিয়ে পইচাত ক'ব পাৰি ইমান টকা যোগটো এনেকৈ আহিব পাৰে কেতিয়াবা যে 2.25 টাকা প্লাস 8070 পয়সা প্লাস 2.30 টাকাত কিমান টাকা তো ইমান প্লাস কৰিব দিছে তাৰ মানে ইমান টকা এটো কিন্তু পয়সাটা আছে আৰু এটো টকা তো এইবিলাকত মুঠ কিমান টকা হ'ব তো আমি টকাটো লিখছো 2.25 আৰু যে কি 870 তো মানে পয়সা আছে টকা তো লিবলৈ হলে দুইবাৰ পিছত দিব লাগিব 2.5 আহি যাব 8.70 হ'ব তাৰ পিছত আছে কিমান 2.30 তো 2.30 টকাত কিমান তো কটাকেটা প্লাস কৰি দিলে হল 0.05 10 আর হল 2 12 2 হাতত 1 10 আর 1 হল 3 13 10 আর 2 10 আর হল 2 12 আর হাতত 1 13 তো 13 টাকা 25 পয়সা ইমান কেব টাকা হ'ব এটা কথা হল কেতিয়াবা এনেকৈ সুধি দে কোশ্চেন বেলেগ কোশ্চেন এটা যদি লৈ লও 8 পয়সা আৰু 5 টাকাত কিমান টাকা তো ইমান পয়সা আৰু ইমান টাকাত কিমান টাকা তো আমি পয়সাটোক টাকা লৈ নিব লাগিব তেতিয়াল দুইবাৰ পিছত 8 আৰু তাৰ লগত 5 এটা 5 টো ক'ত যোগ কৰিম ইয়াতে যোগ কৰিম না ইয়াত যোগ কৰিম এটা আমি জানিব লাগিব এটো যেহেতু টাকাত আছে তো ইয়াৰ পিছত হ'ব কিমান দশমিক তো দশমিকৰ আগত লিখিব লাগিব 5 এটা ইয়াত কি লিখিম একো নাই মানে 0 লিখি দিব পাৰো তাতে কিমান হ'ব 8 আর 5 13 তো 13 টাকা 88 13.88 ইমান টাকা তো আমি এনেকৈ কি কৰিব পাৰি গণিতবিলাক কৰিব পাৰি এটা কথা হল যেটো টাকা দিয়া থাকো আমি ভাবিব লাগে টাকাৰ পিছফালে কি আছে আমাৰ দশমিক আছে নে কি আমি কি কৰিব পাৰি টাকা আৰু পইচাবিলাকৰ টাকাৰ পৰা পইচা লৈ পইচাৰ পৰা টকালৈ আমি কি কৰিব পাৰি নিব পাৰি এতিয়া আমাৰ সিম্বলৰ ওপৰত কেতিয়াবা কোশ্চন আহি যায় টকাবিলাক ভাৰতীয় মুদ্ৰাৰ সিম্বলটো আকৃতিটো কি ভাৰতীয় মুদ্ৰাৰ চিহ্ন কি ভাৰতীয় মুদ্ৰাৰ চিহ্নটো কি তো ভাৰতত এনেকৈ কোশ্চন আহি যাব তলৰ কোনটো ভাৰতীয় মুদ্ৰাৰ চিহ্ন নহয় তলৰ কোনটো ভাৰতীয় মুদ্ৰাৰ চিহ্ন নহয় তো কুৱেশ্যন অপশন এ এইটো অপশন বি আর ই অপশন সি আর এস আর অপশন ডি আমার ডলার তলৰ কোনটো ভাৰতীয় মুদ্ৰাৰ চিহ্ন নহয়
তো আমি কি কম এইটো কম এতিয়া এইটো রুপিস এইটো হৈছে আমাৰ প্ৰচলন হৈছে 15 জুলাই 2010 15 জুলাই 2010 এইটো কি কৰিছে প্ৰচলন কৰিছে তাৰ আগত আমাৰ কি হৈছে रुपिया RS বা RE ৰে এই টকাক আমি চিহ্নিত কৰিছো তো কিমানত প্ৰচলন হৈছে 15 জুলাই 2010 এইটো আমাৰ কি গভৰ্ণমেণ্টে এপ্লাই কৰিছে আৰু তাৰ আগলৈকে আমাৰ কি RE বা RS হিচাপে আমাৰ কি হৈছে টকাক আমি চিহ্নিত কৰিছো তো আৰু এইটো হল আমাৰ কি যেটো ডলাৰ দ্বাৰা আমাৰ ভাৰতীয় মুদ্রা চিহ্ন হিসাবে হব নোৱাৰে তো আমাৰ কোৱেশ্চন তোৰ কোনটো ভাৰতীয় মুদ্রা চিহ্ন নহয় তো এইটো হ'ব আৰু যদি হয় বুলি কয় তেতিয়া আমাৰ তিনটাৰ যিকোনো এটা যদি অপচন দুই দিয়া থাকে A শুদ্ধ B শুদ্ধ C শুদ্ধ D শুদ্ধ আমি কোনটো লিখিম প্ৰশ্নত এইটো শুদ্ধ কৈছে আমি কোনটো লিখিম তেতিয়া আমি লিখিম এইটো শুদ্ধ কাৰণ যে বৰ্তমানে রুপিজৰ চিহ্নটো এইটো গতিকে আমি এইটো শুদ্ধ বুলি আমি দি থৈ আহিম শুদ্ধ হৈ যাব এটা কথা হল কেতিয়াবা এটা ল্যাঙ্গুৱেজৰ কথা কৈ দিয়ে ভাৰতীয় মুদ্ৰাত এনেকৈ হল ভাৰতীয় মুদ্রা 10 টাকা মুদ্রা 50 টাকা মুদ্রা যি লোৱা নাযাওক কিয় ইফালে পিকচাৰ থাকিব ইফালে পিকচাৰ থাকে মাজত এটা পেনেল থাকে এটো কোৱা হয় পেনেল বুলি বক্স এই বক্সত এছামিছৰ পৰা আৰম্ভ কৰি লাষ্টত উৰ্দু লৈকে কি ল্যাঙ্গুৱেজ আছে ইয়াত কেইটা ল্যাঙ্গুৱেজ আছে পেনেলত থাকিব 15টা 15টা ল্যাঙ্গুৱেজ আছে ভাৰতীয় মুদ্ৰা যেটো পেনেল মাজত যেটো বক্স সেই বক্সত কেইটা থাকে 15টা ল্যাঙ্গুৱেজ থাকে ভাষা থাকে আৰু বাকি দুটা ভাষা এটা হল ইংলিশ আৰু এটা হল হিন্দি এই হল দুটা তো 15 প্লাস 2 আলটিমেট 70টা ভাৰতীয় মুদ্ৰাত 17টা ল্যাঙ্গুৱেজ থাকে যদি আমাৰ ভাৰতীয় মুদ্ৰাত কেইটা ভাষা মুদ্ৰিত আছে তো আমি কি লিখিম 17টা আৰু যদি কয় ভাৰতীয় মুদ্ৰাৰ পেনেলত বক্সত কেইটা ভাষা মুদ্ৰিত আছে তেলে বক্সত কেইটা আছে আমাৰ 15টা ইয়াত যাতে আমাৰ কনফিউজ নহয় আৰু আপোনালোকে চাই দিব পাৰে জিকেৰ কাৰণে ভাৰতীয় মুদ্ৰাত 50 টকাত কি চিহ্ন আছে বা 10 টকা 20 টকা হেবিলাকত কি চিহ্ন আছে বিলাক একবাৰ আপোনালোকে চাই থব এইখিনিতে আমি কি মুদ্ৰা টকাৰ পৰা মুদ্ৰা লৈ মুদ্ৰা আৰু পইচাৰ পৰা টকালৈ আমি আনা শিকিলো যোগ বিয়োগ কৰা শিকিলো শতাংশ বাহিৰ কৰা শিকিলো অংশ বাহিৰ কৰা শিকিলো চিহ্ন কি হেতু আমি শিকিলো তাৰ পিছত আপোনাৰ টকাৰ মাজত কেনেকুৱা থাকে হেতু আমি শিকিলো এটা আহিব পাৰে ভাৰতীয় মুদ্ৰাত সৰ্বাধিক মুদ্ৰিত তনে টকাৰ ভ্যালু সৰ্বোচ্চ টকা কোনটো আমাৰ মুদ্ৰিত হৈছে বৰ্তমানে বজাৰত চলিত তো আমি কি হ'ব 2000 টকা 2000 নোটটো মানে কি বৰ্তমানে বজাৰত চলিত সৰ্বোচ্চ নোট এনে তো আমাৰ ভাৰতবৰ্ষে 5000 10000 টকা এনেকা নোট বনাইছে হেতু বেলেগ কথা হেবিলাক আমাৰ শহীদসকলৰ কিছুমান ব্যক্তিৰ সন্মানাৰ্থে হেবিলাক টকা বনাই থোৱা আছে ৰিজাৰ্ভ বেংকে বনাই হেতু বেলেগ কিন্তু আমাৰ এনে বজাৰত প্ৰচলিত মুদ্ৰাবিলাকৰ ভিতৰত সৰ্বোচ্চ মুদ্ৰা হল আমাৰ কিমান বৰ্তমানে 2000 টকা ইও মানে আমাৰ সৰকাৰৰ প্ৰজেক্ট বন্ধ কৰিবলৈ লৈছে মানে আমি বজাৰত ইমান এভেইলেবল 2000 টকা আমি নাপাম বেংকৰ পৰা আজিকালি নুলাই কম গতিকে 2000 টকা বন্ধ কৰিব সরকার এটা ভাব ধৰিছে নাজানো কি হয় যে নহক যদি আহে বজাৰত সৰ্বোচ্চ মুদ্ৰিত টকা পৰিমাণ কিমান তা আমি নোটটো কিমান সৰ্বোচ্চ ডাঙৰ মুদ্ৰিত নোট হ'ব আমাৰ কিমান 2000 টকীয়া নোট যে নহক গটে ক্লাস মোৰ লগত থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো মোৰ ভিডিওটো ভাল লাগিলে আপোনালোকে শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু আপোনালোকে কমেন্টত কৈ দিব যদি আৰু কিবা ৰৈ যায় তেতিয়া আপোনালোকৰ যদি জানিব দৰকাৰ আছে বা লগা আছে তেতিয়া আপোনালোকে কমেন্টত জনাব প্ৰয়োজন অনুসৰি আমি পিছৰ ক্লাছত আমি আলোচনা কৰিম এতিয়া মুদ্ৰাৰ আৰু এটা ভাগ আছে আমাৰ প্ৰফিট আৰু লস অৰ্থাৎ লাভ আৰু লোকসান হেতু জাপানী ট্ৰিকৰ সহায়ত আমি কি কৰিম কৰি দিম আমি পেন পেপাৰ নোহাকে একেবাৰে মুখে মুখে আনসাৰ কেনে আনিব পাৰি সেই বিষয় আমি অহা ক্লাছত আলোচনা কৰিম আপোনালোকে লাইনত থাকিব মোৰ লগত থাকিব ধন্যবাদ জানাইছো